মৰমৰ কণমানিহঁত, মই আজি তোমালোকৰ বাবে লৈ আনিছোঁ এটি অতি ভাল লগা সাধু কথা। আশা কৰোঁ সাধু কথাটো শুনি তোমালোকে বৰ ভাল পাবা। তেতিয়াহ'লে আৰম্ভ কৰোঁ। সাধু কথাটোৰ নাম হ'ল ঔ-কুঁৱৰী। এক ৰজাৰ দুজনী ৰাণী আছিল। তেওঁলোক দুয়ো গৰ্ভৱতী হ'ল। এদিন দুয়ো ৰাণীৰ সন্তান উপজিল। বৰ ৰাণীয়ে এটি ল'ৰা আৰু সৰু ৰাণীয়ে এটা ঔটেঙা জন্ম দিলে। সৰু ৰাণীয়ে তেওঁৰ ঔটেঙা এটা উপজিল দেখি বৰ বেজাৰ পাই তাক চোৱা পাতত দলিয়াই দিলে। কিন্তু দেখা গ'ল দিনত ৰাণীয়ে কাম কৰিবৰ বাবে আৰু শুবৰ সময়ত সেই ঔটেঙাটো বাগৰি আহি ৰাণীৰ ওচৰ পায়হি। ৰাণীয়ে তাক দলিয়াই পেলালেও সি আকৌ বাগৰি আহি ৰাণীৰ কাষ পায়হি। এদিন ঔটেঙা দুপৰীয়া মানুহ নোহোৱা সময়ত বাগৰি গৈ নৈৰ ঘাট পাই তাতে অলপ ৰৈ আছিল। সেই সময়ত ৰজাৰ কোঁৱৰ এজনে সেই ঘাটৰ অলপ আওহতীয়া ঠাইতে বহি বৰশী বাই আছিল। কোঁৱৰে লক্ষ্য কৰি দেখিলে যে ঔটেঙাটোৰ ভিতৰৰ পৰা এজনী দীপলীপ সুন্দৰী কন্যা ওলাই নৈত গা ধুই উঠি ৰূপেৰে চাৰিওদিশ উজ্জ্বল কৰি চুলিকোছৰ ৰ'দত শুকাই লৈ আকৌ ঔটেঙাটোৰ ভিতৰত সোমাই বাগৰি মাকৰ ঘৰলৈ উভতি আহিল। ৰজাৰ ল'ৰাই কন্যাজনীৰ ৰূপ দেখি মোহ গৈ বাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ঘৰত সোমাল। ইফালে কোঁৱৰক বাপেক মাকে নেদেখি বিচাৰি চলাত লগাই শেষত ঘৰত শুই থকা দেখা পালে। কি হৈছে বুলি তেওঁলোকে কোঁৱৰক সোধাত কোঁৱৰে ক'লে যে অমুকা ৰজাৰ ঘৰত এটা বাগৰি ফুৰা ঔটেঙা আছে। সেই ঔটেঙাটোৰ সৈতে মোক বিয়া দিব লাগে। ৰজা ৰাণীয়ে প্ৰথমতে সেইটো হাঁহি উঠা অসম্ভৱ কথা বুলি কোঁৱৰক বুজাবলৈ ধৰিলে, কিন্তু কোঁৱৰে নুশুনিলে। কোঁৱৰৰ খট বান্ধ এৰাব নোৱাৰি বাপেকে ৰজালৈ সেই বাতৰি দি ঔটেঙাৰে সৈতে নিজৰ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়ালে। ঔটেঙাৰ মাক ৰাণীয়ে সেই কথা শুনি কান্দি কাটি ক'লে যে মোক কিয় এইদৰে লাজ দিব লাগিছে। কিন্তু শেষতো এৰাব নোৱাৰি সেই কথা মান্তি হৈ ঔটেঙাটো ধুৱাই পখলাই কোঁৱৰৰে সৈতে বিয়া দিলে। বৰ ধুমধাম কৰি কোঁৱৰে বিয়া কৰাই দোলাত তুলি আনি নিজৰ ঘৰ পোৱালেহি। ৰজাৰ কোঁৱৰে ঔটেঙাৰ সৈতে একেটা শুৱনি ঘৰতে থাকিল। ৰাতি কোঁৱৰে খাবলৈ মাকে যি ভাত পঠিয়াই দিয়ে তাৰ এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি শুই থাকে। কিন্তু কোঁৱৰৰ টোপনি আহিলেই ঔটেঙাটোৰ ভিতৰৰ পৰা কন্যাজনী ওলাই আহি সেই ভাতগাল খাই শুই থাকে। দিনত কোঁৱৰে টোপনিৰ পৰা উঠি সেই থৈ দিয়া ভাত নেদেখি আচৰিত মানে। কোঁৱৰে ইয়াৰ কাৰণ বুজিব নোৱাৰি মনত দুখ কৰি আমন জীৱনকৈ বহি থাকে। এদিন এজন মগনীয়া বুঢ়ী কোঁৱৰৰ ওচৰলৈ চাউল মাগিবলৈ আহিছিল। বুঢ়ীয়ে কোঁৱৰক আমন জীৱনকৈ বহি থকা দেখিলে আৰু সুধিলে, বোপা তুমি দেখোন মন মাৰি বহি আছা, তুমি বিয়া কৰিলা, কিন্তু ক'তা আমি দেখোন বোৱাৰীক দেখা পোৱা নাই। বুঢ়ীৰ কথা শুনি কোঁৱৰে আগৰ পৰা গুৰিলৈকে তাইক সকলো কথা ভাঙি কোৱাত বুঢ়ীয়ে মাত লগালে, বোপা ঔটেঙাটোৰ ভিতৰতে তোমাৰ কুঁৱৰী আছে। শুৱনি ঘৰৰ ভিতৰত একুৰা জুই ধৰি থবা আৰু দৈ গাখীৰ আঠিয়া কল ফেনেকি মিহলাই ওচৰতে এটা বাটিত থৈ দিবা। তুমি তোমাৰ শোৱা পাটিত টোপনি অহাৰ ভাও জুৰি না ঘুৰঘুৰাই থাকিবা। তোমাৰ টোপনি আহিছে ভাবি যেতিয়া সেই ঔটেঙাটোৰ পৰা ছোৱালীজনী ওলাই ভাত খাবলৈ বহিব, তেতিয়া তুমি ততালিকে উঠি সেই ঔটেঙাটো জুইত দি পুৰি পেলাবা। কিন্তু তেতিয়া দেখিবা যে ছোৱালীজনী ঠাচ কৰে মাটিত পৰি গৈছে। তেতিয়া লৰলৰিকৈ সেই বাটিৰ পৰা দৈ গাখীৰ আৰু আঠিয়া কল আনি তাইৰ মূৰত ভৰণ দিবা। দিলেই তাই জ্ঞান পাই উঠিব। বুঢ়ীৰ বুদ্ধি শুনি কোঁৱৰে ৰং পাই তাইক বটা দি বিদায় দিলে আৰু ৰাতি সেই বুঢ়ীৰ কথা মতেই কৰি ঔ-কুঁৱৰী লাভ কৰিলে। কোঁৱৰৰ বাপেক মাকে পিছদিনা পুৱা
এই ঘটনা শুনি আৰু বোৱাৰীকক দেখি তেওঁলোকৰ মনত আনন্দই নধৰা হ'ল। বিয়ৈ বিয়নী ৰজা ৰাণীলৈ এই বাতৰি তেওঁলোকে কৈ পঠিওৱাত তেওঁলোকৰ মনত মহা ৰং মিলিল আৰু আকৌ তেওঁলোকে মহা পয়োভৰেৰে জীয়েক ঔকুঁৱৰী কোঁৱৰলৈ বিয়া দিলে। এয়া আছিল ঔকুঁৱৰীৰ সাধুকথা। আশা কৰোঁ তোমালোকে কাহিনীটো শুনি বৰ ভাল পাইছা। আজিলৈ ইমানতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত আৰু ভাল লগা কাহিনী মই লৈ আনিম।